নমস্কাৰ, মই নিকুদ বৰা আৰু সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগন আলোকপাতৰ আন এটা খণ্ডলৈ। আজিৰ পৰা বহু শ বছৰ আগতে কৌটিল্যই এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থখনৰ নাম হৈছে অৰ্থশাস্ত্ৰ। ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ এইখন এখন মাইলৰ খুঁটি। এই গ্ৰন্থখনৰ সৈতে সততে তুলনা কৰা হয় মেকিয়াভেলিৰ দ্য প্ৰিন্স গ্ৰন্থখন। নিজকে হিন্দুত্ববাদী বুলি কৈ থকা বহুত লোকেই দৰাচলতে কৌটিল্যই অৰ্থশাস্ত্ৰত কি লিখিছিল বা তেওঁ কি ক'ব খুজিছিল সেই কথা নাজানে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত এজন ৰজাৰ কৰ্তব্য কি সেই সম্পৰ্কে কৈ গৈছে যে ৰজাই নিজৰ প্ৰজাসকলক পুত্ৰসমূহ ব্যৱহাৰ কৰিব লাগে। এজন ৰজা কেতিয়াও অহংকাৰী হ'ব নোৱাৰিব, কিয়নো ৰজা যদি অহংকাৰী হয় তেতিয়া তেওঁৰ পতন নিশ্চিত। আজিৰ আলোকপাতত আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ কথা এইবাবেই আলোচনা কৰিছোঁ, কিয়নো যেতিয়াই এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যখনৰ সাধাৰণ ৰাইজক ধৰ্মৰ ভিত্তিত বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰিবলৈ আৰম্ভ কৰে, তেন্তে সেইখন ৰাজ্যৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। কৌটিল্যই কৈছিল যে এখন ৰথ কেতিয়াও অকলে নচলে, ৰথ এখন চলিবলৈ আটাইকেইটা চকা একেলগে চলিব লাগিব। আমাৰ আজিৰ আলোচনাত দুটা কথাই প্ৰাধান্য পাব: গুৱাহাটীৰ বানপানী সমস্যা আৰু USTM নামৰ দেশৰ এখন আগশাৰীৰ ব্যক্তিগত সুন্দৰ বিশ্ববিদ্যালয়। এই সমগ্ৰ ঘটনাটোৰ আৰম্ভ হৈছিল গুৱাহাটীত এজাক বৰষুণৰ পাছতেই হোৱা এজাক প্ৰলয়ংকাৰী বানপানীৰ পাছতেই। এই বানপানীৰ পাছতেই যেতিয়া সমগ্ৰ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাৰ সন্মুখীন হৈছিল, সেই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সমালোচনাৰ পৰা হাত সাৰিবলৈ মন্তব্য কৰিলে যে মেঘালয়স্থিত USTM আৰু DPS নামৰ শিক্ষা প্ৰতিষ্ঠান দুখনেই অসমৰ গুৱাহাটীৰ বানপানীৰ বাবে জগৰীয়া। এই কাৰণতে মন কৰিব লাগিব যে বক্তব্য প্ৰদান কৰাৰ পাছতেই যেতিয়া সমগ্ৰ ৰাজ্যতে বিতৰ্ক হ'বলৈ আৰম্ভ কৰিলে, তেতিয়া মুখ্যমন্ত্ৰী শৰ্মা আৰু বিজেপিৰ নেতাসকলে কিছুমান অদ্ভুত ডিফেন্স দিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে ক'লে যে গুৱাহাটীৰ পানী ক'লা, কিন্তু ইয়াতো ৰঙা পানী, গতিকে নিশ্চিতভাৱে মেঘালয়ৰে পানী হ'ব। সেইদৰে ক্ৰমান্বয়ে DPSক এই বিতৰ্কৰ পৰা আঁতৰাই গোটেই বিতৰ্কটো কেৱল USTMৰ দিশলৈ লৈ যোৱা হ'ল আৰু মুখ্যমন্ত্ৰী শৰ্মাই আৰু এখোজ আগুৱাই গৈ মন্তব্য কৰিলে যে USTMে অসমৰ বিৰুদ্ধে ফ্লাড জিহাদ কৰিছে। আমি সকলোৱে ইতিমধ্যে বুজি পাইছোঁ যে কিয় চৰকাৰে USTMক এইদৰে টাৰ্গেট কৰি লৈছে। ইয়াৰ কাৰণ হৈছে USTMৰ মালিক মেহবুবাল হক এগৰাকী ইছলামধৰ্মী লোক, কিন্তু একে সময়তে DPSৰ বিষয়ে নীৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী। অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰকাশ কৰিলে। এই ভিডিঅ'টোত তেওঁ USTM বিশ্ববিদ্যালয়ৰ পিছফালৰ অংশটোৰ এটা ভিডিঅ' প্ৰকাশ কৰিছিল। এই সম্পৰ্কে প্ৰত্যুত্তৰ দি USTMৰ সঞ্চালক মেহবুবাল হক ডাঙৰীয়াই ক'লে যে মন্ত্ৰী পীযুষ হাজৰিকাই যিটো ভিডিঅ' প্ৰকাশ কৰিছে তাত দেখোৱা মাটিখিনি USTMৰ মাটিয়েই নহয়। তেওঁ লগতে পীযুষ হাজৰিকাক এবাৰ আহি এই মাটিখিনি পৰিদৰ্শন কৰিবলৈ প্ৰত্যাহ্বান জনায়, কিন্তু এই প্ৰত্যাহ্বানৰ কোনো উত্তৰ দিবলৈ সক্ষম তেওঁ নহ'লে। এই বিতৰ্ক চলি থাকোঁতেই কালি এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰে। দৰাচলতে অভূতপূৰ্ব শব্দটোক ইয়াত বিৰাট নিগেটিভ অৰ্থতে মই ব্যৱহাৰ কৰিছোঁ। কালিৰ সংবাদমেলত শ্বাহ আলম নামৰ এগৰাকী সাংবাদিকে মুখ্যমন্ত্ৰী শৰ্মাক মান্দাকান্তা পাহাৰ খননৰ সম্পৰ্কে প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই শ্বাহ আলমক তেওঁৰ নাম সোধে আৰু মন্তব্য কৰে যে অসমত হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলী থাকিব নে নাথাকিব সেই সিদ্ধান্ত এতিয়া মেহবুবুল হক আৰু শ্বাহ আলমে ল'ব নেকি? আপোনালোকে ভিডিঅ'টো চাওক। ছাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাবই লাগিব। আপোনালোকে টিভিৰ ফুটেজ দিয়ক, বন্ধ কৰাব লাগিব। কুম্ভনগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই ন। USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? কাৰণটো কি? আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM? এই বিষয়টো চৰ্চা লাভ কৰিছে। মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব, কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে। এনেকে জাতি থাকিব নেকি? গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন, গুৱাহাটীত পানী অহা। তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত?
আমাক থাকিব দিবনে নাই? স্যার কেতিয়াবা এই কথাখিনি ক'ব কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো চাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয়নে? এইটো অকণমান নিশ্চিতভাৱে এই এটা তীব্ৰ সাম্প্ৰদায়িক মন্তব্য। এই যে আজ ভাৰ্চেছ ডেমৰ নেৰেটিভটো মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ আগতেও প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আপোনালোকে মনত পেলাওক যে যোৱা বিধানসভা নিৰ্বাচনত আজমল মুখ্যমন্ত্ৰী হ'ব বুলি এটা নেৰেটিভৰ সৃষ্টি কৰিছিল আৰু এই নেৰেটিভটোৰ যোগেদিয়েই বিজেপিয়ে ক্ষমতা দখল কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মা কংগ্ৰেছ বেকগ্ৰাউণ্ডৰ, এই কথা আমি সকলোৱে জানো। সেইবাবে বোধহয় তেওঁক RSSে নিশ্চয়কৈ কিছু সন্দেহৰ দৃষ্টিৰে চায়। RSSৰ প্ৰিয়ভাজন হ'বলৈকে মুখ্যমন্ত্ৰীয়ে অসমৰ সমাজখনক এনেকৈ দুটা ভাগত ভাগ কৰাৰ কামত উঠি পৰি লাগিছে নেকি, সেয়াও অসমৰ সচেতন মহলে প্ৰশ্ন উঠাইছে। আমাৰ প্ৰশ্ন যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এটা সাংবিধানিক পদবীত অধিষ্ঠিত এজন দায়িত্বশীল ব্যক্তিয়ে কিদৰে এনেধৰণৰ আজ ভাৰ্চেছ ডেম নেৰেটিভ প্ৰতিষ্ঠা কৰিব পাৰে। এই কথাষাৰ যদিহে কালি অৰ্থাৎ শ্বাহ আলম আৰু মেহবাবুল হক ডাঙৰীয়াই সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰামেশ্বৰ তেলী অসমত থাকিব নাই সিদ্ধান্ত ল'ব নেকি, এই কথাষাৰ যদি বিজেপিৰ এজন সাধাৰণ বিধায়ক বা এজন মন্ত্ৰীয়েও ক'লেহেঁতেন তেতিয়াও আমি ইয়াক এক ৰাজনৈতিক মুনাফাৰ অংক বুলিয়ে এৰি দিয়াৰ ফল থাকিলেহেঁতেন। কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যি ৰাজ্যখনত সংবিধান আৰু সাংবিধানিক ব্যৱস্থাটোক বাহাল ৰখাৰ দায়িত্বত আছে, তেওঁ এনেধৰণৰ সাম্প্ৰদায়িক কথা ৰাজহুৱাকৈ কোৱাটোত আমি সকলো অত্যন্ত লজ্জিত হৈছোঁ। তদুপৰি এগৰাকী সাংবাদিকক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ ঘটনাটো এৰি দিব পৰা বিধৰ নহয়। আপোনালোকৰ নিশ্চয় মনত আছে যে ৰাজ্যৰ এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে দুগৰাকী সাংবাদিকৰ ঠেং ভাঙি দিম বুলি ভাবুকি প্ৰদান কৰিছিল। এখন গণতান্ত্ৰিক দেশত সাংবাদিকক এইদৰে ভয় ভাবুকি প্ৰদান কৰা বা সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো অতি দুৰ্ভাগ্যজনক। শ্বাহ আলমক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাক লৈ এতিয়া অৱশ্যে সৰব হৈ উঠিছে গুৱাহাটী প্ৰেছ ক্লাব। এই সম্পৰ্কে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায় আৰু সভাপতি সুস্মিতা গোস্বামীয়ে জাৰি কৰা এক বাৰ্তাত তেওঁলোকে কৈছে যে অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰি অহাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 21 আগষ্ট তাৰিখে এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাটো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত উদ্বেগ প্ৰকাশ কৰা হৈছে। ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনালোঁ। আমি মুক্তাংগন পৰিয়ালে ভাবোঁ যে এই বাৰ্তাটো যদিও প্ৰতিবাদৰ এটা মাধ্যম হৈছে, তথাপিও এই প্ৰতিবাদ তেনেই নিস্তেজ। আমি আহ্বান জনাওঁ যে এনেধৰণৰ কাৰ্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অতি কমেও এসপ্তাহৰ বাবে সাংবাদিকসকলে বৰ্জন কৰাটো উচিত। কিয়নো এগৰাকী মন্ত্ৰীয়ে ভাবুকি প্ৰদান কৰা, বদৰুদ্দিন আজমলে সাংবাদিকক প্ৰহাৰ কৰা আৰু এই ঘটনাটো অৰ্থাৎ কালি মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যিটো কাম কৰিলে তাৰ মাজত এটা মৌলিক পাৰ্থক্য আছে, আৰু সেয়া হৈছে মুখ্যমন্ত্ৰীগৰাকী এজন সাংবিধানিক পদবীৰ ধাৰক বাহক। তেওঁ সংবিধানৰ নামত শপত খাই এখন অসমৰ আটাইতকৈ ডাঙৰ আসনখনত বহিছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই আৰু এটা আপত্তিজনক কথা ক'লে। তেওঁ ক'লে যে USTMত পঢ়া ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰি নাপায় তাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। আমি তেওঁক প্ৰত্যাহ্বান জনাব খোজোঁ যে এগৰাকী আইনৰ ডিগ্ৰীধাৰী ব্যক্তি হৈও যদি তেওঁ ভাৰতীয় সংবিধানে প্ৰদান কৰা সমতাৰ অধিকাৰ নাজানে তেন্তে আমি তেওঁক জনাই দিব খোজোঁ। সংবিধানৰ অনুচ্ছেদ 14ত লিখা আছে, দ্য ষ্টেট শ্বেল নট ডেনি টু এনি পাৰ্চন ইকুৱেলিটি বিফৰ দ্য ল অৰ দ্য ইকুৱেল প্ৰটেকশ্যন অফ দ্য লছ উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। অৰ্থাৎ ৰাষ্ট্ৰই কোনো ব্যক্তিকে ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰ ভিতৰত আইনৰ দৃষ্টিত সমতা আৰু সম সুৰক্ষাক অস্বীকাৰ কৰিব নোৱাৰে। আমি তেওঁক মনত পেলাই দিব খোজোঁ যে জগদীশ চৰণ বনাম ভাৰত সংঘ বছৰ 1980 সম্পৰ্কে এই ৰায়দানটোত উচ্চতম ন্যায়ালয়ে কৈছে যে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৰাজ্যৰ বাহিৰত পঢ়াৰ বাবেই তেওঁক বৈষম্যপূৰ্ণ আচৰণ ৰাষ্ট্ৰ বা ৰাষ্ট্ৰযন্ত্ৰই কৰিব নোৱাৰিব। আমি তেওঁক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী শৰ্মাই কোনখন আইনৰ অধীনত USTMত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীক চাকৰিৰ পৰা বঞ্চিত কৰিব। এতিয়া আহিছোঁ আমাৰ আলোচনাৰ আন এটা বিষয়লৈ। এই সমগ্ৰ বিতৰ্কটো আৰম্ভ হৈছিল বানপানীৰ বাবে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ আছিল, অৰ্থাৎ যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত ডক্টৰ তৰুণ গগৈ ডাঙৰীয়া, তেতিয়াই তেওঁ এখন এক্সপাৰ্ট কমিটি গঠন কৰি দিছিল গুৱাহাটীৰ বান সমস্যা ৰোধ কৰিবলৈ। সেই কমিটিখনে যি প্ৰতিবেদন দাখিল কৰিলে, সেই প্ৰতিবেদনখনত গুৱাহাটীৰ বানপানী সমস্যা ৰোধ কৰাৰ প্ৰেক্টিকেল উপায় সম্পৰ্কে আলোচনা কৰা হৈছিল। কিন্তু আজি ইমান বছৰ পাৰ হোৱাৰ পাছতো, অৰ্থাৎ তেওঁ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ল, তাৰ পাছত তেওঁ বিজেপিত যোগদান কৰিলে, বিজেপিত যোগদান কৰিও তেওঁ শিক্ষামন্ত্ৰী হ'ল, স্বাস্থ্যমন্ত্ৰী হ'ল আৰু তেওঁ মুখ্যমন্ত্ৰী হ'ল। ইমান সময় পাৰ হৈ যোৱাৰ পাছতো সেই কমিটিখনৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনখন ক'ত আছে সেয়া আমি নাজানো। সেই প্ৰতিবেদন ধোঁৱা চাঙত উৎপত্তি থাকিল।
আমি মুখ্যমন্ত্ৰী শৰ্মাক সুধিব খুজিছোঁ যে যোৱা কেইটামান দশকৰ ভিতৰত গুৱাহাটীৰ কিমান জলাশয় অঞ্চল কংক্ৰিটৰ হেঁচাত পোত গ'ল? গুৱাহাটীৰ নৰ্দমাসমূহ কিয় বিকল হৈ আছে? গুৱাহাটী মহানগৰখনৰ প্ৰায়সমূহ জলাশয়তে আজি ডাঙৰ ডাঙৰ অট্টালিকা গঢ়ি উঠিল। গুৱাহাটীৰ নৰ্দমাসমূহ বিকল হৈ আছে, সেইবোৰ হৈ পৰিছে মৰণ ফান্দ। নৰ্দমাই হওক, গুৱাহাটীৰ মাজেৰে বৈ যোৱা নদীয়ে হওক, প্লাষ্টিকৰ বৰত সেইসমূহৰ কেতিয়াবাই মৃত্যু ঘটিছে। গুৱাহাটীত দৈনিক 120 টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়। এই প্লাষ্টিক আৱৰ্জনাসমূহৰ সঠিক ব্যৱস্থাপনা কিয় আজি পৰ্যন্ত কোনো এখন চৰকাৰে কৰিব পৰা নাই? এয়া আমি কেৱল বিজেপি কংগ্ৰেছ বুলি কোৱা নাই। অসমত এতিয়ালৈকে যিমান চৰকাৰ আহিলে কোনেও এই প্লাষ্টিক আৱৰ্জনাৰ এক সঠিক যি ব্যৱস্থাপনা কৰিব পৰা নাই। গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে এইটো দায়িত্ব নহয়নে যে এই যিসমূহ প্লাষ্টিক আৱৰ্জনাৰ সঠিক আৰু বিজ্ঞানসন্মত নিষ্কাশন হওক? প্লাষ্টিকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পৰা সামগ্ৰীৰ উৎপাদনত কিয় গুৰুত্ব দিয়া নাই চৰকাৰে? এইসমূহ কথা আলোচনা কৰাৰ বিপৰীতে এখন বিশ্ববিদ্যালয়, কেৱল বিশ্ববিদ্যালয়খনৰ মালিক পক্ষ ইছলাম ধৰ্মী হ'ল বাবেই এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো এগৰাকী মুখ্যমন্ত্ৰীৰ বাবে উচিত নে? নিজকে হিন্দুত্ববাদী বুলি কোৱা মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই কৌটিল্যই কোৱা ৰাজধৰ্ম পালন কৰিছেনে? এই প্ৰশ্নসমূহ আপোনালোকে সকলোৱে নিজক সোধক, আৰু যি উত্তৰ পাব সেই উত্তৰে দিশ নিৰ্ণয় কৰিব অসমৰ ভৱিষ্যত। যি কি নহওক, ইমান সময় আপোনালোকে চাই আছিল মুক্তাংগনৰ আলোকপাত অনুষ্ঠান। যদিহে আপোনালোকে অনুষ্ঠানটো ভাল পালে বা মুক্তাংগনত প্ৰকাশিত বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে আমাক লাইক কৰক, ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক আমাৰ ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক আৰু ইউটিউবত। আপোনালোকক পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত আন এটা বিষয় লৈ। তেতিয়ালৈকে সকলো ভালে থাকক, আপোনালোকে চাই থাকক মুক্তাংগন। নমস্কাৰ, মই নিকুদ বৰা।